BTCৰ আৰ্কলজি ডিপাৰ্টমেণ্টৰ পৰা BTCৰ কিছু সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, বাথৌ মন্দিৰ ইত্যাদিক এক অনুদান দিয়াৰ পৰম্পৰা আছে। আৰু সেই মৰ্মে বিজনীৰ এখন অতি পুৰণি ঐতিহ্যমণ্ডিত ৰজাদিনীয়া এই বুঢ়ী ঠাকুৰণীৰ থান, এই বুঢ়ী ঠাকুৰণীৰ থানৰ উন্নয়নৰ কাৰণে, সামগ্ৰিক উন্নয়নৰ কাৰণে আজি তেওঁলোকক এখন 2 লাখ টকাৰ চেক প্ৰদান কৰা হ'ল। এওঁলোকৰ এটা সমস্যা আছে বুলি মোক এওঁলোকৰ সভাপতি সম্পাদকে জনাইছে যে অসম চৰকাৰে এওঁলোকক এটা বাৰ্ষিক অনুদান দিয়ে আৰু সেই অনুদানৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ BTCৰ তৰফৰ পৰা পঠিয়াব লাগে। এওঁলোকে 2 বছৰ ধৰি BTCৰ জৰিয়তে পঠাইছে, কিন্তু সেই কাগজ পত্ৰ অসম চৰকাৰ তাত যাই পোৱা নাই। এই ক্ষেত্ৰত মই তৎপৰতাৰে ইয়াৰ সভাপতি সম্পাদকক লগত লৈ BTC প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ যেন সেই কাগজ পত্ৰ পঠোৱা হয়, কাৰণ এইখন থান পৰিচালনা কৰাৰ কাৰণে বহুত টকা পইচাৰ প্ৰয়োজন হয়। এইখন থান বিভিন্ন সামগ্ৰিক উন্নয়নৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হয়। BTC প্ৰশাসনে মোক জনাইছে তেওঁলোকে কাগজ পত্ৰখিনি সোনকালে পঠাব আৰু মই এই বিষয়ে BTCৰ মাননীয় মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো মহোদয়ক অৱগত কৰিছিলোঁ। প্ৰমোদ বড়ো মহোদয় মোক ইয়াত এটা কিটচেন আৰু এটা অতিথিশালাৰ ব্যৱস্থা কৰাৰ কাৰণে যো-জা কৰিবলৈ উপদেশ দিছিল। এই ক্ষেত্ৰতো বিভাগে কাম লৈছে আৰু তেওঁলোকে আগবাঢ়ি আছে। সামগ্ৰিকভাৱে BTCৰ ইলেকশ্যনৰ কাৰণে হয়তো তৎক্ষণাত সেইটো হৈ নুঠিব, কিন্তু ইলেকশ্যনৰ পিছতে আমি ইয়াত BTCৰ তৰফৰ পৰা এটা কিটচেন, এটা পাকঘৰ আৰু অতিথি পাবলৈ সক্ষম হ'ম। 15টা অনুষ্ঠান গোটেই BTCত বৰঙাজুলি সত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত ধৰ্মীয় অনুষ্ঠানক দিয়া হৈছে। বিজিত বুঢ়ী ঠাকুৰণীৰ থান, বাঘৰগাঁৱৰ শ্ৰী গণেশ মন্দিৰ, তাৰপিছত চাৰাগাঁৱৰ কামাখ্যা মন্দিৰ, এইখিনিৰ মহিলাসকলৰ মা কালী সমিতি আৰু মিলন সংঘকে আৰম্ভ কৰি চাওতাল ভাইসকলৰ মঞ্জিল থান, উলুবাৰী আঞ্চলিক নামঘৰ, এনেকৈ বিভিন্ন ঠাইত 15টা ধৰ্মীয় অনুষ্ঠানক 2 লাখ টকাকৈ একোখন চেক বিতৰণ কৰা হৈছে। BTCৰ আৰ্কলজি ডিপাৰ্টমেণ্টৰ পৰা BTCৰ কিছু সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, বাথৌ মন্দিৰ ইত্যাদিক এক অনুদান দিয়াৰ পৰম্পৰা আছে। আৰু সেই মৰ্মে বিজনীৰ এখন অতি পুৰণি ঐতিহ্যমণ্ডিত ৰজাদিনীয়া এই বুঢ়ী ঠাকুৰণীৰ থান, এই বুঢ়ী ঠাকুৰণীৰ থানৰ উন্নয়নৰ কাৰণে, সামগ্ৰিক উন্নয়নৰ কাৰণে আজি তেওঁলোকক এখন 2 লাখ টকাৰ চেক প্ৰদান কৰা হ'ল। এওঁলোকৰ এটা সমস্যা আছে বুলি মোক এওঁলোকৰ সভাপতি সম্পাদকে জনাইছে যে অসম চৰকাৰে এওঁলোকক এটা বাৰ্ষিক অনুদান দিয়ে আৰু সেই অনুদানৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ BTCৰ তৰফৰ পৰা পঠিয়াব লাগে। এওঁলোকে 2 বছৰ ধৰি BTCৰ জৰিয়তে পঠাইছে, কিন্তু সেই কাগজ পত্ৰ অসম চৰকাৰ তাত যাই পোৱা নাই। এই ক্ষেত্ৰত মই তৎপৰতাৰে ইয়াৰ সভাপতি সম্পাদকক লগত লৈ BTC প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ যেন সেই কাগজ পত্ৰ পঠোৱা হয়, কাৰণ এইখন থান পৰিচালনা কৰাৰ কাৰণে বহুত টকা পইচাৰ প্ৰয়োজন হয়। এইখন থান বিভিন্ন সামগ্ৰিক উন্নয়নৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হয়। BTC প্ৰশাসনে মোক জনাইছে তেওঁলোকে কাগজ পত্ৰখিনি সোনকালে পঠাব আৰু মই এই বিষয়ে BTCৰ মাননীয় মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো মহোদয়ক অৱগত কৰিছিলোঁ। প্ৰমোদ বড়ো মহোদয় মোক ইয়াত এটা কিটচেন আৰু এটা অতিথিশালাৰ ব্যৱস্থা কৰাৰ কাৰণে যো-জা কৰিবলৈ উপদেশ দিছিল। এই ক্ষেত্ৰতো বিভাগে কাম লৈছে আৰু তেওঁলোকে আগবাঢ়ি আছে। সামগ্ৰিকভাৱে BTCৰ ইলেকশ্যনৰ কাৰণে হয়তো তৎক্ষণাত সেইটো হৈ নুঠিব, কিন্তু ইলেকশ্যনৰ পিছতে আমি ইয়াত BTCৰ তৰফৰ পৰা এটা কিটচেন, এটা পাকঘৰ আৰু অতিথি পাবলৈ সক্ষম হ'ম।